হাই হেল্ল' নমস্কাৰ সকলোকে এডাল বাহৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো মানে বাঁহগাজৰ ছিজন যেতিয়া বাঁহগাজ নোখোৱাকেতো থাকিব নোৱাৰোঁ চ' ধুনীয়াকৈ কাটি ল'লোঁ এনেকৈ আৰু নিমখ অকণমান দি বইল কৰি লৈছোঁ যিহেতু বাঁহগাজ আপোনালোকে খাই যদি গম পায় অকণমান তিতা তিতা ভাৱ এটা থাকে এনেদৰে যদি আপোনালোকে বইল কৰি বনাই নহয় তেতিয়া তিতা ভাৱটো নাথাকে আৰু হৈ গ'ল আমাৰ এইফালে বইল ইমান বেছি বইল কৰাৰ কোনো প্ৰয়োজন নাই অলপ বইল কৰি ল'লে হৈ যাব এইফালে গেছ এটা জ্বলাই ল'লোঁ আৰু কেৰাহীখন পাতি দিলোঁ ইয়াতে আৰু আপোনাৰ যিমানখিনি মাংস আছে তাৰ পৰিমাণত তেল অকণমান দি লৈছোঁ আপোনালোকৰ মাংসখিনি চাই মেলি তেলখিনি দিব গোটা জিৰা কেইটামান দি দিলোঁ আৰু পিঁয়াজ দুটা কাটি লৈ তেলতে দলিয়াই দিলোঁ এইফালে দেখিছেনে গাহৰি মাংস 300 গ্ৰাম বহুত বেছি নহয় আকৌ দেই অকলে যে লোভহে কৰোঁ ইমান বেছি খাব নোৱাৰোঁ তথাপিও আনিলোঁ আৰু বহুত দিন নাই খোৱা যিহেতু 10 দিন মানেই হ'ল চাগে নোখোৱা এইফালে ধুনীয়াকৈ ভাজি ল'লোঁ এইফালে আদা নহৰু অকণমান থেতিলে লৈছিলোঁ আৰু ইয়াতে এড কৰি দিলোঁ মাংসখিনি প্ৰথমে ভাজি লৈছোঁ ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে মন দি চাব যিসকলোকে নাজানে আৰু যিসকলোকে জানে তেওঁলোকে স্কিপ কৰিব পাৰে কোনো কথা নাই আৰু হালধি গুড়ি অকণমান দি দিলোঁ নিজে বনোৱা গোটা জিৰা আৰু গোটা ধনিয়া মছলা অকণমান দি দিলোঁ তাতে মছলা নিদিলেও কোনো কথা নাই আপোনালোকৰ লগত যদি এভেইলেবল নাথাকে স্কিপ কৰিব পাৰে মই এনেও গাহৰি মাংসত ইমান মছলা ব্যৱহাৰ নকৰোঁ তথাপিও আজি এনেই মন গ'ল অকণমান এড কৰি দিছোঁ আৰু ইয়াত দেখিছে নহয় কি ধুনীয়াকৈ ফ্ৰাই হৈ আছে ইয়াতে এতিয়া এড কৰি দিলোঁ বাঁহগাজখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আপোনালোকৰ বাঁহগাজ কাৰ কাৰ প্ৰিয় হয় কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব আৰু স্পেচিয়েলি গাহৰিৰ লগত যদি নাই খোৱা এনেদৰে এদিন বনাই খাবলৈ একদম পাহৰি নাযাব এয়া দেখিলেনে জলকীয়া গুড়ি নিজে ঘৰতে বনাই থোৱা অকণমান এড কৰি দিলোঁ যিহেতু জ্বলা নহ'লে মোৰতো আৰু খানা নচলেই দিয়কচোন কেতিয়াবা আৰু মাহ থাকিলে জ্বলাটো স্কিপ কৰি দিওঁ এইফালে দেখিছেনে এয়া হ'ল মাৰচাং বুলি ক'লে জানো আপোনালোকে চিনি পাব ভাবিব মাৰচাংটো বা কি বস্তু আকৌ একচুৱেলি ইয়াৰ অৰিজিনেল নেমটো হ'ল শুকনি বন আপোনালোকে গুগলত চাৰ্চ কৰিলে শুকনি বন বুলিয়ে পাব আৰু মই আৰু মায়ে আনি দিছিলে কেইডালমান নোখোৱাকেতো থাকিব নোৱাৰোঁ মই একচুৱেলি এইবোৰ বন চনবোৰ খাই বহুত বেছি ভাল পাওঁ এনেদৰে এড কৰি দিলোঁ আৰু এইফালে ঔটেঙা দি দালি বইল বগা হালধি নিদিয়া নিমখ অকণমান এড কৰি এইফালে কুকাৰটো বহাই দিলোঁ আৰু এই ৰেচিপিটো মেইন কথাটো ক'বলৈ থাকিয়ে গৈছিলে এইটো ৰেচিপি মই যেতিয়া সৰু আছিলোঁ মানে আমি যেতিয়া সৰু আছিলোঁ আৰু মায়ে ঘৰত খুব বনায় গাহৰি মাংসৰ লগত বাঁহগাজ আৰু এয়া মাৰচাং খাবলৈ বহুত বেছি টেষ্টি হয় এই মাৰচাঙৰ কিন্তু ডেৰনি ভাৱ এটা আছে আপোনালোকে নোৱাৰিলে কিন্তু স্কিপ কৰিব পাৰে দেই এইটো ৰেচিপিত আৰু হৈ গ'ল বনাই মেলি তো দিনটো ভাত নাই খোৱা মানে ৰাতিপুৱা খাইছিলোঁ কেইটামান পিছবেলাহে নাই খোৱা চব ভোক লাগি আছে আৰু মানুহবোৰে কৈ আছে বোলে মই বোলে বহুত শুকাই গৈছোঁ অভাৰ ডাইট হৈ গৈছে নেকি চ' ভাবিলোঁ আজি ভালকৈ থুচি দিওঁ সেইটো কাৰণে গাহৰি মাংসখিনি লৈ আহিছিলোঁ আৰু ধুনীয়াকৈ এনেদৰে বাঢ়ি লৈছোঁ আজি মানে একদম খোৱা মুডত আছোঁ আৰু চবেই কৈছে মুখখন শুকাই গৈছে বেছি ক্ষীণাইছ ইমান ডাইট নকৰিবি লাজে পাই গৈছোঁ আৰু বাইদেউ এই কাঁহীখন কেনেকুৱা লাগিছে মানে থালিখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এতিয়া আৰু ৰৈ থকাৰ কোনো কথাই নাহে পেটত মানে নিগনি দৌৰি আছে কুকুৰ কাৰকাৰ কৰি আছে প্ৰথমে দালি অকণ হুপি খাই লৈছোঁ মানে টেঙা প্ৰিয় যে টেঙা দিয়া দালিকণ চাই মানে ৰৈ থাকিব নোৱাৰিলোঁ আৰু এয়া দেখিছে নহয় নিমখ আৰু জলকীয়া নহ'লেতো মোৰ পেটলৈ ভাতেই নাযায় কেতিয়াবা এনেকুৱা চিটুৱেশ্যনত পৰি যাওঁ নিমখ জলকীয়া নোহোৱাকৈ খাব লগা হৈ যায় তেতিয়া আৰু কিমান কষ্টকৰ মানে ভাত সাজ মই কেনেকৈ খাওঁ আপোনালোকক বুজাব নোৱাৰোঁ বাইদেউ এই ৰেচিপিটো কেনেকুৱা লাগিলে ভিডিঅ'টো যদি শেষলৈকে চালে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব আৰু যদি আজিলৈকে নাই খোৱা এদিন খাই চাব মানে ট্ৰাই কৰিব বনাই মেলি খাব মুখৰ পৰা কোৱা আৰু চকুৰ পৰা দেখা বনাই মেলি খোৱা বহুত ডিফাৰেঞ্চ থাকে ন চ' খাব ষ্টাৰ্ট কৰি দিলোঁ আৰু ৰৈ থাকিবতো নোৱাৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগিছে নকৰিব আজিলৈ আহোঁ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম বাই বাই